দিয়াটো লৈ পিনে তেওঁ খা কৰা নাই গুৰু বুলি ওপৰ বুলি আমি এজন পিতৃ বুলি 500 টকাৰ বাবে আজমল ডাঙৰীয়াৰ ভৰিত পৰিল বা ভৰিত ধৰি সেৱা কৰিলে মহিলাসকলে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে গম পাব এইবাৰ মুখ খুলিলে সেই ঠাইৰ স্থানীয় ৰাইজে। অলপ চাই বা আধৰুৱাকৈ চাই আপোনালোকে মাজত কমেণ্ট নকৰিব। ভিডিঅ'টো শেষলৈকে চালেহে আপোনালোকে গম পাব যে 500 টকাৰ বাবে সঁচাকৈ আজমল ডাঙৰীয়াৰ ভৰিত পৰিছিল নে মহিলাসকল, বা ভৰিত ধৰি সেৱা কৰিছিলে নে? য'ত আজমল ডাঙৰীয়াই গৈ বান সাহায্য বিতৰণ কৰিছিল সেই ঠাইৰে স্থানীয় ৰাইজে এইবাৰ মন্তব্য কৰিলে, এইবাৰ মুখ খুলিলে। তো এই ঘটনাটো আচলতে সঁচা নে, যে 500 টকাৰ বাবে তেখেতৰ ভৰিত ধৰিছিল নে? সকলো কথাখিনি ফাদিল হ'ল। তো আহক আমি বেছি দেৰি নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। কৈ আছে যে সেৱা কৰ, তাৰপিছতে 500 টকা লওঁ, সেনেকুৱা টাইপৰ কিবা কথা কৈছে। আমাৰ মহিলাসকলক কোনো কোৱাই নাছিল যে তোমালোকে সেৱা কৰা, মই পইচা দিম। আমাক মহিলাসকলে জ্যেষ্ঠজনক দেখিলে উৰণিখন মূৰলৈ অকণমান চাপৰি অভ্যাস এটা আছে। কোনো সুবিধা হৈছে সেইকাৰণে পইচাটো এনেকে মানে চাপৰি গৈছে। মই এইটো শুনিছো কি কথা কৈছে, মই ৰাইজক এই ৰ'দত পেলাই মোৰ কাৰণে এঘণ্টা ৱেইট কৰিছো, মই প্ৰচাৰ পাইখানা কৰি মই ৰেষ্ট ল'ম, এনেকে ভৰি থৈছে আজমল চাহেব। মই নিজে শুনিছো ইয়াত হিন্দু মুছলিম এই যে সাম্প্ৰদায়িক যিটো আমাৰ বাৰ্তা, এই বাৰ্তাটো আমাৰ বৰ বেয়া বাৰ্তা হৈছে। তাতে কি হ'লে তেওঁক মানে কি আমাৰ এটা নিয়ম আছে, ধৰি লওক কোনোবা ডাঙৰকে এনেকে মূৰটো ধোৱালৈকে আজমল চাহেব বহি আছে, মানুহটো সুস্থ মানুহ নষ্ট কৰিব, সেইকাৰণে মানুহখিনি ভাবিলে এনেকে বহি পেলাই বস্তুটো মানে পইচাটো লৈ পেলাই বহুতে এনেকে বহি যাওঁতে মানে এইটো সেয়া পইচা বাৰে দিছে, কিন্তু সম্পূৰ্ণ ভিত্তিহীন, সম্পূৰ্ণ মিছা কথা মই দেখিছো। কাৰণ বদলি আছিলে আমাক 10 টকাও দিয়া নাই ন, বিশেষকৈ মই এইটো সত্য কথা কৈছো। সেই বস্তুটো যিয়ে নতুনকৈ এতিয়া আকৌ ভিডিঅ'টো এডিট কৰি বনাই পিনে ভাইৰেল কৰিছে, সম্পূৰ্ণ মিছা কথা। আপুনি আছিলে হয়, আপোনাক কিমান টকা দিছিলে? পইচা 500 দিছে, কিন্তু আপোনাক কৈছে দিয়াটো লৈ পিনে তেওঁ খা কৰা নাই গুৰু বুলি ওপৰ বুলি আমি এজন পিতৃ বুলি সেৱা লৈছে। অকমান আপুনি কওক কথাটো কি? 500 টকাটো যে দিছে এতিয়া ভাইৰেল হৈ আছে, চবেই কৈ আছে যে সেৱা কৰ, তাৰপিছতে 500 টকা লওঁ, সেনেকুৱা টাইপৰ কিবা কথা কৈছে। কোৱা নাই, সেইটো আমি নিজে তাৰমানে তেওঁ ডাঙৰ দেখি অকমান এনেই হাতযোৰ কৰিছো। মানে সেই তেনেকুৱা ধৰণৰতো কোনো কথা নাছিলে। আমাৰ এটা নিয়ম আছে, আমাৰ মহিলাসকল হওক, আমাৰ মানে আমাৰ প্ৰভুত্বসকলৰ এটা নিয়ম আছে, আমাৰ যিটো মতৰ মানুহখিনি নিয়মতে আছে। কিবা এটা ডাঙৰ মানুহ এই বস্তুটো মানে মাইকী মানুহ এনেকে যায়, তেওঁ মানে আজমল চাহেব সুখী মানুহ যে তেওঁ এনেকেহে আছে, প্ৰব্লেম কৰিব পৰা নাই। কিন্তু তেওঁ যদি খাৰা হৈ থকা নাই, মাইকী মানুহে সেৱা পইচা এনেকে গুচি যায়, খাৰা হৈ থকা নাই, থিয় হৈ থকা নাই। কিন্তু তেওঁ বহি আছে নাই, ওপৰি কথাটো কাৰণে ওপৰতে মুখ কৰিব পৰা নাই, তেওঁ সুবিধা হৈছে, আমাৰ মাইকী মানুহখিনিও সুবিধা হৈছে, সেইকাৰণে পইচাটো এনেকে মানে চাপৰি গৈছে। আমাক ক'ৰবাত যদি সকাম এটা চলি থাকে, ক'ৰবাত ভাগৱত হৈ থাকে, আমাৰ মানুহ মাইকী মানুহখিনি সদায় এনেকে যায়, এই বস্তুটো যায় মানে। আৰু আচলতে তেওঁতো বহি আছিলে, সেইকাৰণে মানে সেৱা কৰা লিখীয়া লাগিলে। সেৱা কৰিছে যদিও তেওঁতো কোৱা নাই যে সেৱা আজমল চাহেবৰ বিষয়ে মই এটা কথাই কওঁ শুনক, আমি একো এটা তেওঁ কোৱা নাই বুলি কৈছো, মানে নালাগো আমাক। কিন্তু সেইদিনাখন এটা কথা ভাল লাগে, বদলি আজমল চাহেব আহিছিলে, আহি পেলাই কোনোবা এজন ব্যক্তিয়ে ক'লে যে আজমল চাহেব আপুনি পেচাব পায়খানা কৰি পেলাই অলপ আৰাম কৰক। কি কথা কৈছে তুমি? তেওঁ কৈছে, তেওঁ যদি তেনেকুৱা মনোবৃত্তি থকা এই কথাটো নকয়, মই নিজে শুনিছো দেই। মই এইটো শুনিছো কি কথা কৈছে, মই ৰাইজক এই ৰ'দত পেলাই মোৰ কাৰণে এঘণ্টা ৱেইট কৰিছো, মই প্ৰচাৰ পায়খানা কৰি মই ৰেষ্ট ল'ম, এনেকে ভৰি থৈছে আজমল চাহেব। মই নিজে শুনিছো, একেবাৰে সন্মুখতে আছে। মইতো ইয়াৰ যোৱাকালিৰ পৰা মাধ্যমত মই দেখিলো বাতৰিটো, দেখাৰ পাছতে মই আজি মোৰ ফেচবুক পেজৰ ফালৰ পৰা মই এটা স্পষ্টীকৰণ দিছো যে ইয়াত হিন্দু মুছলিম এই যে সাম্প্ৰদায়িক যিটো আমাৰ বাৰ্তা, এই বাৰ্তাটো আমাৰ বৰ বেয়া বাৰ্তা হৈছে। সেইদিনাখন আমাৰ আজমল চাহেব আহিছিলে, আজমল চাহেবে আমাৰ মহিলাসকলক কোনো কোৱাই নাছিল যে তোমালোকে সেৱা কৰা, মই পইচা দিম। এই বাতৰিটো কিন্তু ভুৱা। যিসকলে এই বাতৰিটো তেখেতলোকে দিছে, তেখেতসকলক আমি প্ৰশ্ন কৰিব বিচাৰিছো। যিকেইটা নিউজ চেনেল কৰিছে, একাংশ নিউজ চেনেলেহে দিছে, প্ৰায়কেইটা নিউজ চেনেলত পোৱা নাই। সেই একাংশ নিউজ চেনেলকেইটা মই নতুন বুলি ভাবিছো, মানে তেখেতলোকে অকল ফাল্টু টাইম নেকি। মই কৈছো সেইকাৰণে মই ফেচবুক পেজত মই জাৰি দিছো, মই কৈছো ফেচবুক পেজত তেখেতলোক আচলতে কিমান দিনৰ অভিজ্ঞতালৈ তেখেতলোকে আচলতে সাংবাদিকতা কৰিছে। প্ৰথমতে সাংবাদিকতা কৰিবলৈ হলে তেখেতলোকে প্ৰথমতে অসমখনৰ কথা ভালকে জানিব। আৰু দ্বিতীয় কথা হ'ল, আজমল চাহেবে যি 500 টকা দিছিলে, আমাৰ মহিলাসকলৰ এটা আমাৰ ইয়াৰ মহিলাসকলৰ, মই বেলেগ ক'বলৈ নাযাওঁ, আমাক মহিলাসকলে জ্যেষ্ঠজনক দেখিলে উৰণিখন মূৰলৈ অকণমান চাপৰি অভ্যাস এটা আছে। কাৰণ তেখেত এজন 70-80 বছৰ উৰ্ধ এজন ব্যক্তি, পিতৃতুল্য এজন ব্যক্তি, তেখেতক যেনেবাকে সেৱা এটা মূৰটো দুৱাই গলেই, কিন্তু ভৰি চুই সেৱা কৰা নাই, এইটো এইবিলাক সম্পূৰ্ণৰূপে ভিত্তিহীন মিছা কথা এডিট কৰা হৈছে ভিডিঅ'টো। গতিকে ইয়াৰ তথ্য মই অলপ সময় আগতে কৈছো, প্ৰত্যেক যিকেইটা চেনেলে হেৰি কৰিছে,
প্ৰচাৰ কৰিছে তেখেতলোকে কিন্তু উত্তৰ দিব লাগিব উত্তৰ দিব আমি গাঁওবাসীয়ে দৰকাৰ পৰিলে আমাৰ গাঁওবাসীয়ে দৰকাৰ পৰিলে আমি থানাত এজেহাৰ দিম এফআইআৰ কৰিম তেখেতলোকক আমাৰ যিটো চেনেলে প্ৰচাৰ কৰিছে এন ডি নিউজ বুলি কয় সেই চেনেলৰ এই যিজনে প্ৰচাৰ কৰি থাকে তাৰ নিজৰ নিউজ নাথাকে মই প্ৰায় চাইছো তাৰ নিজৰ নিউজ বুলি বেলেগৰ নিউজ দি লৈ কাটকুট কৰি পেলাই সি চলি আছে